একদম নাইছোঁ নবনিতা ব্লগৰ অন্যটি ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো বহুত দেৰিকৈ মানে আৰম্ভ কৰিছোঁ। আজি আমাৰ সোণৰ মানে জীৱনৰ প্ৰথমখন নাটক গ্ৰীষ্ম বন্ধৰ নাটকৰ কৰ্মশালা হৈ আছিলে আৰু 18 তাৰিখে শেষ হ'ল। আজি সিহঁতৰ প্ৰগ্ৰেম আছে মানে নাটক হ'ব ৰাতি এতিয়া 4টা বজাতে আমি গৈ পাবগৈ লাগিছিলে, এতিয়া 4:15 হৈ গ'লগৈ। এতিয়া গৈ পিনে অনুহঁতক জমা দিবগৈ লাগিব, গৈ পিনে তাৰপিছত টিকট ছিষ্টেম হৈছে, আমি বহিম আৰু ইয়াত কৰিব চাম আৰু বহুতো নাটক আহিব। যেনেকৈ পাৰোঁ মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। অকণমানি ল'ৰা ছোৱালীবিলাকে কৰিব, অকণমানি ল'ৰা ছোৱালীবিলাকে। আৰু আজি মানে প্ৰতিযোগিতাও হ'ব নাটকৰ, সেয়েহে আৰু শুনো কেনেকুৱা লাগিছে আজি? মনটো ভাল লাগি আহিছে। আৰু এতিয়া আমি আহি আছোঁ, দেউতাক মই আৰু শুনো। মা নাই, মাকো আনিব পাৰিলোঁ, কিন্তু মা আমাৰ যিহেতু মামী এগৰাকী ঢুকাই আছে আজি দহাকাজ, সেইটো কাৰণে তেওঁ তালৈ গ'লগৈ। এতিয়া গৈ থাকোঁ তেনেহ'লে আপোনালোকক তাত গৈ পাইহে আকৌ পাছত লগ পামগৈ। এতিয়া হল খালী হৈ আছে আৰু চব ছেটিংছ মিলাই আছে। অকণমান আহিছে ইংগিত ঢিলামৰাৰ উদ্যোগত এই বৰ্ষৰ পৰা আমি গ্ৰাম্য একাংক নাট প্ৰতিযোগিতাৰ নামেৰে এটি কাৰ্যসূচী হাতত লৈছিলোঁ আৰু সেই কাৰ্যসূচী আজি আমি প্ৰতিযোগিতাৰ কাৰ্যসূচী খন্তেক সময়ৰ পিছতে আৰম্ভ কৰিম। এয়া প্ৰয়াত যোগেন বৰুৱাদেৱৰ সুযোগ্য সন্তান বজেনিতা আগবঢ়োৱা শ্ৰদ্ধাৰ বিধায়ক মহোদয়ক আজি এই শুভ মুহূৰ্তত আমি দুআষাৰ বক্তব্য ৰাখি আমাক কৃতাৰ্থ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। আজি ঢিলামৰাৰ ইংগিত গোষ্ঠীৰ জৰিয়তে 15 দিনীয়া নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থকা ইংগিত গোষ্ঠীৰ সন্মানীয় সভাপতিৰ সৈতে সম্পাদক এইখন আমাৰ সোণোহঁতৰ নাটকখন আৰম্ভ হ'ব লৈছে। সেউজীয়াৰ সন্ধানত নাটকখনৰ নাম। ব'লকচোন উপভোগ কৰোঁ। Thank you.
পিন্ধাৰ ভিতৰত একেবাৰে আনকমন কালাৰ পিন্ধাজনেই হৈছে আমাৰ হনু। গতিকে মই বহুত দূৰত বহিলোঁ, সেইটো কাৰণে নাটকখনৰ মানে হেৰিটো আৱাজটো আহিবলৈ অকণমান দিগদাৰ হৈছে। লগতে চাউণ্ড চিষ্টেমটো মানে অকণমান সিহঁতৰ কাৰণে অকণমান দিগদাৰ হৈছে, সৰু ল'ৰা ছোৱালীৰ কাৰণে। আৰু ভইচবিলাক অহা নাই, আৰু পিকচাৰ কোৱালিটিটো একেবাৰে কিন্তু বেয়া হৈছে দেই। আৰু এতিয়া আমাৰ হনুহঁতৰ নাটক শেষ হ'ল। এইখন হৈছে 3 নম্বৰখন নাটক, মানে কৰ্মশালাত সিহঁতক 3খন নাটক শিকাইছিলে, 3টা পাৰ্টিক। আৰু ইয়াৰ পিছতে নাটকৰ প্ৰতিযোগিতা হ'ব। ইয়াৰ পিছৰখিনি হৈছে নাটকৰ প্ৰতিযোগিতা। অকণমান চালোঁ, বিহুতে সম্পূৰ্ণ চাব নোৱাৰিলোঁ মোৰ বিষয়ৰ কাৰণে।
আহি পালোহি গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ এতিয়া ভাত পানীকেইটা খাই আজৰি হৈ আহিলোঁ প্ৰথমবাৰৰ কাৰণে কৰিছে নাটক সৰুকৈ ডাইলগ এটা দিছে আৰু কিন্তু চাউণ্ড ছিষ্টেমটো অকণমান দূৰো হ'ল মোৰ কাৰণে মোৰ তাৰ পৰা মানে কভাৰ কৰিবলৈ মই যিডোখৰ জেগাত বহি আছিলোঁ বাকী ভালেই হৈছিলে প্ৰথমবাৰ কৰিছে যদিও কাৰণ ভয় খোৱা বুলি ভাবিছিলোঁ সেনেকুৱা একো ভয় খোৱা নাই আৰু আশীৰ্বাদ কৰিব আপোনালোকে আগলৈকে তেনেদৰে পাৰিবৰ কাৰণে বাকী ইয়াৰ পিছত যিবিলাক নাটক আছে তাইও অলপ অলপ স্কিপ মই অকণমান মানে ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু কেমেৰা মানে অকণমান দিগদাৰ হয় ইমান দূৰলৈকে মোৰ মানে মোবাইলে কভাৰ নকৰেগৈ যিহেতু কম দামী মোবাইল আৰু নাটক আহিছে 9খন মানে কম্পিটিশ্যনৰ নাটক আহিছে বাকী এই 3খন কৰ্মশালাৰ হয় মানে কৰ্মশালা শিকাই থকা কৰ্মশালাৰ নাটক কৰিছে ভাল লাগিলে আৰু চাবলগীয়া আছিলে কিন্তু মোৰ বহুত বেছি কালি পৰহিৰ পৰা মানে মূৰ বিষটো আৰম্ভ হৈছে কালিৰ পৰা বেছি হৈছে পৰহি অলপ হৈছে যদি ইমান বেছি হোৱা নাছিলে মানে মই একদম বিষত মানে ভিতৰত মানে থাকিব পৰা নাই মানে ইমান বেছি কিবা বেয়া লাগিলে সেইটো কাৰণে সোনকালে গুচি আহিলোঁ নাপাওঁ চাবলৈও মন আছিলে যদি স্বাস্থ্যটো ঠিকে থাকিলেহেঁতেন তেতিয়াহ'লে মই অকণমান সময়লৈকে চালোঁহেঁতেন মানে কিন্তু নোৱাৰিলোঁগৈ আৰু বাকী আপোনালোকে আশীৰ্বাদ কৰিব কণমানিটিক অকণমান আগবাঢ়ি যাবৰ কাৰণে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু কেনেকুৱা পালে অকণমান যিহেতু ভিডিঅ' কৰি আনিছিলোঁ অকণমান জনাব তেতিয়া বেছি ভাল হ'ব সিও মানে আগবাঢ়ি যাবলৈ উৎসাহ পাব আৰু আজিলৈ শুভৰাত্ৰি